স্বাগতম জনাইছোঁ নিউজ লাইভ আইমাৰ তৰফৰ পৰা সকলোকে। আজি মই আছোঁ বৰুৱাবাৰীত। চ' আপোনালোকে ইতিমধ্যে দেখা পাইছে ইয়াত ইমান দীঘলীয়া যি শাৰী পাতিছে। আপোনালোকে হয়তো ভাবিব যে এয়া কোনো নিৰ্বাচন বা আপোনাৰ ভোট দিবলৈ শাৰী পাতি আছে হাজাৰ হাজাৰ মানুহ, কিন্তু এয়া কোনো ভোট দিবলৈ বা নিৰ্বাচনৰ কাৰণে এওঁলোকে শাৰী পাতা নাই। এওঁলোকে মাত্ৰ ৰন্ধন গেছৰ বাবে, যে পাকঘৰৰ যি ৰন্ধন গেছ, সেই গেছৰ বাবে ইমান হাজাৰ হাজাৰ মানুহ ইয়াতে লাইন ধৰি আছে। কিন্তু গেছ এজেঞ্চিত এতিয়া মাত্ৰ 500 গেছ ষ্টকত আছে, কিন্তু ইয়াত 1000ৰ অধিক মানুহ ইয়াতে অলৰেডি 1000ৰ অধিক মানুহ ইয়াতে আপোনাৰ লাইন ধৰিছে, কিন্তু অনলি 500 গেছ ষ্টকত আছে। বাকীবোৰ মানুহৰ কি হ'ব? চ' আপোনালোকক পোনে পোনে আমি ইয়াত যি দৰ্শক আছে তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। এতিয়া চব ইয়াতে আপোনাৰ মাত্ৰ ইয়াতে লাইনটো ধৰিছে 1000ৰ অধিক মানুহ আছে, কিন্তু মাত্ৰ 500 গেছ ষ্টকত আছে বুলি কৈছে। সেইটো কি ক'ব আপুনি? কি ক'ম, এতিয়া আমি 1 তাৰিখে অনলাইন কৰিছিলোঁ, বুকিং কৰিছিলোঁ, এতিয়ালৈকে আমি গেছ পোৱাই নাই। আজি ৰাতিপুৱা 4টা বজাত আহি লাইনত খাৰা হৈ আছোঁ। গেছ পোৱা নাই। ৰাতিপুৱা 4টা বজাত আহিছোঁ, আহি কিনে লাইনত খাৰা হৈ আছোঁ, গেছ পোৱা নাই এতিয়ালৈকে। আৰু লাইনত খাৰা হৈ যেতিয়া পাম তেতিয়া আৰু ঠিক আছে। এনেদৰে ৰাতিপুৱা এতিয়া গ্ৰাহকসকলে আপোনাৰ গেছৰ কাৰণে ৰাতিপুৱা 4টা বজাত আহি কেনে আপোনাৰ লাইনত থিয় হৈ আছে। তো আমি আৰু একজন দাদাৰ পৰা মন্তব্য লওঁ। বুকিং হৈছে 1 তাৰিখে বুকিং কৰিছোঁ, গেছ ডেলিভাৰ দেখুৱাইছে, পইচা লাও কেছ মেমো দেখুৱাইছে। এইটো কি হ'ব? কেছটো ক'ত গ'ল? মানে গেছ বুকিং কৰিছে, বুকিং কৰিছোঁ, ডেলিভাৰো হৈছে, মেছেজ আহিছে, কিন্তু গেছটো আপোনাৰ ঘৰত যোৱা নাই, পইচাও লোৱা দেখুৱাইছে। এইটো কি হ'ব? ৰিচিভ আছে ৰিচিভ মেম'ত ইয়াতে আছে, আপুনি মাৰি চাওক। ইয়াৰ কাৰণটো কি? এই গেছবিলাক ক'ত গ'ল? মোটামুটি আজি 15 দিন আহিলোঁ, 15 দিন আহিলোঁ, আহি তাৰমানে লাইনত পৰি আজিলৈকে গেছ পোৱা নাই। সদায় দুটা মানুহ ইমান ক্ষতি, গাড়ীত তেল কিবা, এই বুকিং নম্বৰ অনলাইন, মোৰ মোবাইল চোবাইল একো নাই, এইগিলা চিষ্টেম নাই মোবাইলত, কিন্তু বুকিং নম্বৰ অনলাইন বুক কৰা গৈছে। এয়া গ্ৰাহকসকলে কিছুমানে হয়তো অনলাইনতে গেছ বুকিং কৰিছে, পে'মেণ্টটো কৰিছে, পে'মেণ্টৰ ৰিচিভো আছে, তাৰপিছতে গেছটো ডেলিভাৰ ছাকচেছ দেখাইছে ডেলিভাৰী, কিন্তু তাৰপিছতে ডেলিভাৰী হোৱা নাই। এয়া গ্ৰাহকসকলে বহুত কষ্টৰ সন্মুখীন হৈ পৰিছে। কি ক'ব ছাৰ আপুনি? মানে আমাৰ এটা হাজো এজেঞ্চিটো বহুত মানে অসুবিধা হৈছে, আৰু লগতে যিটো আমাৰ লাইন আজি 3:30টাৰ পৰা কিছুমান মানুহ আহি লাইনত আছে, এনেকুৱা লাইনত থাকিব লাগে কাৰণে নাই। এই এজেঞ্চিটো কিয় ইমান হেৰি হৈ আছে, মানে ৰাইজৰ লগত ধেমালি খেলি আছে। দদৰা আমিনগাঁও ঘগা পূৰা লাইনতে পাই আছে। আমাৰ এই হাজো এজেঞ্চিটো কিয় মানে উন্নত হ'ব পৰা নাই, কাৰণ মালিকে কি কৰি আছে। এইটো উল্টা কেতিয়াবা তাৰমানে গণ্ডগোল বেছি হ'লে এইটো ভাঙা যাব, একদম ডাইৰেক্ট ভাঙাটো পাব্লিক অতিষ্ঠ হৈ গৈছে। সদায় তাৰমানে কেনেকুৱা 2:30 বজাৰ পৰা 3-4 বজালৈকে মানে মানুহ আহি আছে, কিন্তু তেওঁলোকে পৰ্যাপ্ত পৰিমাণৰ বস্তু আনিব লাগে, চিলিণ্ডাৰ আনিব লাগে, ৰাইজক যোগান ধৰিব লাগে। ৰাইজেতো এনে হেৰি কৰা নাই, তাৰে বিনিময়ত পইচা দিছোঁ। আৰু এনেকুৱাও দেখা পাইছোঁ যে ইয়াত এনেকুৱা অৱস্থা হৈছে, গেছ নাটনিৰ মাজতো অলপমান আমি কিবা এটা বেয়া হেৰি দেখা পাইছোঁ, দামত বেছি আছে, এনেকুৱাও দেখা পাইছোঁ। ইয়াত শুদ্ধ কথা, আমি কাকো ভয় কৰি কোৱা নাই, আমি চিধা ষ্ট্ৰেট কাট কথা, এনেকুৱা হ'ব নাপায়। কাৰণ দুখীয়া দৰিদ্ৰ মানুহৰ যিটো মানে কষ্ট হৈছে, দুখ লাগে। চাওক আপোনালোকে, চাওক কিমান মহিলা লাইনত হেৰি কৰি আছে, ল'ৰা ছোৱালী ভালকৈ খাদ্য বনাই দিব পৰা অৱস্থাত নাই। আমাৰ মানুহ হাজোৰ মানুহ এনে ঠেক মানে হেৰি বস্তিবিলাক, সেনেকুৱা আমাৰ খৰিৰো যোগাৰ নাই, বা ৰন্ধাৰ কাৰণে ভাল ঘৰো নাই, তেনে জেগা নাই। গতিকে এইটো এনেকুৱা অৱস্থাত যদি আজি এনে হৈয়ে থাকে, আমাৰ দুখ লগা কথা। আজি যদি তেওঁলোকে যদি এইটো বস্তু যোগান ধৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকে অন্য কাৰোবাক ডাইভাৰ্ট কৰক, বেলেগ মানুহ আছে নহয় ল'ব, মানুহ বহুত আছে হাজোৰ মানুহ, ভালকৈ চলাওক, ভালদৰে আমাক যোগান ধৰক। আমি পইচা দিয়াত ক্ৰুটি কৰা নাই, কোনো ৰাইজ ধুনীয়া মতে দি আছে বস্তু, চবেই পইচা দিয়াৰ কাৰণে আগ্ৰহী আছে। এনেকুৱা অৱস্থা হৈছে, ইয়াতে গেছৰ মানে 960 টকা হয়, কোনোবাই 2000 টকা, 1500 টকাৰ পৰা 2000-2500 টকালৈকেও আমি শুনা পাইছোঁ, কিন্তু মোৰ প্ৰমাণ নাই, কিন্তু শুনা পাইছোঁ। বহুত মানুহে বুবা চলি আছে, যিহেতু মানে আৱেগত চবৰে কথা ওলাই যায়। গতিকে এইটো এনেকুৱা হ'ব নাপায়। ইয়াৰ প্ৰতি এটা মানে আমাৰ জিলা প্ৰশাসনে এটা উচিত তদন্ত হ'ব লাগে, দায়িত্ব ল'ব লাগে, যে এইটো এটা ব্যৱস্থা কৰিব লাগে, যে আমাৰ হাজো মানুহখিনি কি অৱস্থা হৈ আছে। আগন্তুক দিনত এনেকুৱা হৈ থাকিলে কিন্তু পৰিস্থিতি বেয়া হৈ যাব, কাৰণ গেছ নাপালে মানুহে তেতিয়া এনে উগ্ৰবাদ হৈ যায়। এইটো
যাতে নহয় মই ৰাইজক মানে আহ্বান জনাওঁ খং কৰিব নালাগে হেৰি কৰিব নালাগে ভালকৈ চলিলে হ'ল আৰু তেওঁলোকে ভালকৈ আমাৰ জইন হেৰি কৰি দিয়ক আমাক যোগান ধৰক আমাৰ তাতে ক'ব লাগে একো নাই আমি কিন্তু আহি যাম ধুনীয়া মতে আমি গেছ পইচা দিম বস্তু ল'ম টাইমে চৰকাৰে যিটো নিয়ম কৰিছে সেইমতে আমি পালন কৰি যাম 1000জন মানুহ লাইন ধৰিছে হয় 500 গেছ কেনেকৈ দিব গতিকে বাকী কালি কি কৰিব তেওঁলোকে আৰু আনিব লাগিব আৰু সেইটো আৰু যোগান ধৰিব ভোট এখন মাৰি কিনে ক'ব লাগে যে ইয়াত 500 গেছহে পাব মানুহখিনিক সেইটো নকয় লাইন পাতাৰ পিছত মাইক আজি লগাই কিনে কৈছে বোলে 500 গেছ আছে মানুহটো আহি ৰখি আছে তেতিয়া মানুহ কি কৰিব দুই এজনে আহি মাজত সোমাই যাব ইচ্ছা কৰিব কাৰণ তেওঁকো গেছ লাগে তো সেনেকৈ এটা বিশৃংখলৰ সৃষ্টি হ'ব পাৰে সেইকাৰণে ইহঁতে আগতে ব্যৱস্থা কৰিব লাগে যে 500 গেছ আহিব বোৰ্ড এখন লগাব লাগে বোৰ্ড লগাই কিনেহে ব্যৱস্থাটো কৰিব লাগে এনেকুৱা ছিষ্টেম নহয় 2000 মানুহ আছে ইমান মানুহ আহিছে আপোনালোকে আমাৰ আপোনালোকৰ জৰিয়তে এইটো বস্তু এটা মানে ওপৰলৈ জানক মাননীয় মুখ্যমন্ত্ৰী মহোদয় এইখিনি জানিব লাগে এটাৰে নচলে গেছ এজেঞ্চি আৰু এটা লাগে এজেঞ্চিয়ে পাৰিলে বঢ়াব লাগে এজেঞ্চিয়ে বহুত মানুহ তাৰমানে কভাৰ কৰি আছেতো আৰু এটা গেছ এজেঞ্চি ভাগ হৈ যায় ইমান সম্ভৱ নহয় ইমান সম্ভৱ নহয় আৰু চাওক ইমান মানে এইটো এটা হাই ৰোডৰ দৰে মানে অন্য মানে গাড়ী চলি থাকে তাতে কেতিয়াবা যে মানে ডাঙৰ ঘটনা হ'ব ইয়াৰ কোনো মানে হেৰি নাই হ'বই এইটো ইমান গাড়ী আছে মেইন ৰাস্তাৰ ওপৰত ৰাতি কেনেকৈ গাড়ী গৈছে মই 3:30 ইয়াত আহি পাইছোঁ কেনেকুৱা গাড়ী কিমান জোৰত যায় আমি কি তাৰমানে মৃত্যুৰ লৈ আমি হেতালি কৰি আছোঁ লাইনৰ কাৰণে গাড়ী জাম লাগি আছে এম্বুলেঞ্চ যাব পৰা নাই বহুত কষ্ট হৈছে ফাঁচি আছে গাড়ী আপোনালোকৰ জৰিয়তে আমি চৰকাৰক আহ্বান জনাম ইয়াৰ এটা হেৰি ল'ব লাগে মানে জিলা প্ৰশাসনকো আহ্বান জনাইছোঁ যাতে ৰাইজে যাতে এয়া চাওক ৰাইজৰ যি আৱেগ ইয়াত আপোনাৰ আৰু এটা গেছ এজেঞ্চিৰ দাবী কৰিছে হাজোৰ ৰাইজে আৰু হাজোৰ আপোনালোকে সকলোৱে জানে যে হাজোৰ যি ৰাস্তাটো আপোনাৰ গুৱাহাটী টু বৰপেটা বা নলবাৰী ৰোডটোৰ যি ৰাস্তা আপোনাৰ ইমানেই ঠেক ৰাস্তা যে গাড়ী এটা অভাৰটেকো কৰিব নোৱাৰে সেই ৰাস্তাৰ মাজতে আজি ইমান দীঘলীয়া লাইন ধৰিব লগা হৈছে অনলি গেছৰ বাবে আৰু হাজোৰ ৰাইজৰ যি আৱেগ কৰিছে আপোনাৰ গেছ এজেঞ্চিৰ দাবী কৰিছে চ' কি ক'ব আমি আবেদন জনাইছোঁ আৰু এটা মানে এজেঞ্চি বঢ়াৰ কাৰণে আমি আবেদন জনাইছোঁ মানে ইয়াৰ যোগেৰে ৰাইজৰ পৰা মানে আৰু এটা এজেঞ্চি বঢ়োৱাৰ কাৰণে আবেদন জনাইছে আৰু চাওক ৰাস্তাৰ মাজত ইয়াত আপোনালোকে দেখাবলৈ চেষ্টা কৰিম একদম মানে 1000ৰো অধিক মানুহ ইয়াতে যি লাইন ধৰিছে এয়া আহিব এয়া কোনো নিৰ্বাচনৰ বা ভোট দিবলৈ লাইন ধৰা নাই মই আৰু কি আজি এসপ্তাহে আহিলোঁ গেছে পোৱা নাই আহি ফিৰি যাই আছোঁ এসপ্তাহ ধৰি আহি আছে আগবঢ়াব ঘটনাটো হৈছে কি আমাৰ পাব্লিক মানে 1000-1200 মানুহ হৈ যায় গেছৰ চিলিণ্ডাৰ আহে 350 400 কি হয় কি নাজানো বাট বেগেৰে ফিৰি যায় 7টা বজাৰ পৰা লাইন পাতিব লাগে মাইকী মানুহ এখন ঘৰ ক্ষতি কৰি আহে ঘৰখন এনে যায় আৰু মোটামুটি পিছবেলাই যাব পাৰিব ঘৰলৈকে এনেকুৱা এটা দিগদাৰ হৈ গৈছে আৰু বস্তুটো এতিয়া কেনেকৈ যদি গেছ কানেকশ্যন দিব নোৱাৰে আমি কি কৰিম উপায়টো নাই আৰু নাই বুলি ক'লে হ'ব নাই গেছ নাই সেই 300 মানুহ দিব পাৰি বাটবিলাক ফিৰি যাম কথাটো এই আৰু